হাই এভৰিৱান, মই চিকেনৰ ৰেচিপি এটা বনাব লৈছোঁ। ভিডিঅ'টো মোৰ লাষ্টলৈকে চাব, ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফাৰ্ষ্টে মই চিকেনখিনি ধুনীয়াকৈ ধুই লৈছোঁ। তাত নিমখ, হালধি, আদা ৰহটো অলপ দিছোঁ। তাত জিৰা ধনিয়া পাউডাৰ দিছোঁ, মই গৰম মছলা অলপ দি দিছোঁ। আপোনালোকে জালুক গুড়ি অকণমান জ্বলা খাওঁ বুলি ভাবিলে তাত জালুক গুড়িও দিব পাৰে, মই নাই দিয়া। মই কাশ্মীৰী যিটো ৰেড চিলি কালাৰিং পাউডাৰ মই সেইটো দিছোঁ কালাৰ হ'বৰ কাৰণে। সেইখিনি দি পেলাই পূৰা ধুনীয়াকৈ সানি লৈছোঁ। পূৰা সানাৰ পাছত মই ভিনেগাৰ 1 চামুচ দি পেলাই ধুনীয়াকৈ 3 ঘণ্টাৰ কাৰণে সানি মেৰিনেট কৰি ৰাখি দিছোঁ। কেৰাহীত মই তেল দিছোঁ, এডোখৰকৈ ধুনীয়াকৈ গল্ডেন ব্ৰাউনকৈ পূৰা সিজাকৈ ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰ পাছত মই জুইত বনাইছোঁ ন, তো মই স্মকি ফ্লেভাৰ আনিবৰ কাৰণে অঙঠাটো মই দুডোখৰ ধুনীয়াকৈ চিকেনখিনিৰ ওপৰত দি দিছোঁ। দি পেনে তাত মিঠাতেল অকণমান দি ঢাকন মাৰি দিছোঁ 10 মিনিটৰ কাৰণে। এয়া আমাৰ স্মকি চিকেন ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি আছিলে। আপোনালোকে এবাৰ এনেকৈ বনাই খাই চাবচোন, নিশ্চয় খাই ভাল পাব। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু কমেণ্ট কৰিব।